নমস্কাৰ জব প্ৰিপাৰেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম যোৱা 21 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো বিএড পৰীক্ষা হৈছিল এই বিএডৰ এনসাৰ কিসমূহ আমি আলোচনা কৰিম আৰু এইটো সম্পূৰ্ণ মেমৰি বেসড এনসাৰ কি হ'ব আৰু আপোনালোকক এটা এনসাৰ শুদ্ধ হয় নিশ্চয় কমেন্ট বক্সত জনাই দিব। তো প্ৰথম প্ৰশ্নটো আমি চাই লওঁ। According to NEP 2020, the minimum degree for education for teachers will be 4 years integrated BEd by the year আৰু ইয়াৰ এনসাৰটো হ'ব 2030 অৰ্থাৎ 2030 এটো আৰম্ভ হ'ব। নেক্সট কোৱেশ্চন হল লাৰ্নিং প্লেটফৰ্ম এপ that was launched in 5th September 2017 2017 চনৰ 5 ছেপ্টেম্বৰত লাৰ্নিং প্লেটফৰ্মৰ এপ যেটো আছিল হেতু কোনটো এপ লঞ্চ হৈছিল হেতু আছিল দীক্ষা আৰু এটো বৰ্তমানলৈকে চলি আছে। থাৰ্ড কোৱেশ্চন one of the key target of NEP 2020 is to raise the gross enrollment ratio যাক আমি শর্ট ফর্মত GER বুলিও জানো to 50% by তো ইয়াৰ आंसर হ'ব 2035। নেক্সট কোৱেশ্চন তুলসীদাস was the contemporary to which Indian ruler তো ইয়াৰ आंसर হ'ব আকবৰ। নেক্সট কোৱেশ্চনটো আমি চাও। The Shaka era was founded by King Kanishka in 78 CE। Next question. A bill for a new central university in Dash has been passed in Lok Sabha in August 2021. The right answer will be Ladakh. 7 number question. Who was the writer of Vedas? So, ki hobo? Vyasa is the compiler of Vedas. Next question hol. Who was the founder of Agra? Agra founder jon kon asil Sikandar Lodi. Next question. Name the Indian girl participate in COP26 along with PM Modi. The right answer will be Vinisha Umashankar. The number question to claustrophobia is related to edu ki hor logot related fear of enclosed spaces. Next question to ami sai lao. What is Ashoka policy in Dhamma? So here hobo a set of edicts by the Mauryan emperor Ashok. 10 number question. World Biodiversity Day. World Biodiversity Day কেতিয়া পালন কৰা হয় এটো 22nd May পালন কৰা হয়। 12 number হল if the ratio of cost price and selling price is 10:11 what is the profit percent? তো এটোৰ आंसरটো হ'ব 10% হ'ব। Next question হল president's rule is mentioned in the article number of Indian Constitution অর্থাৎ প্রেসিডেন্ট রুল কিমান আর্টিকেলত পড়ে এটো হবো আর্টিকেল 356 ত পড়ে। রাইট টু প্রপার্টি ইজ এ এটো কি ধরন হবো লিগ্যাল রাইট হবো। রাইট টু প্রপার্টি এটো লিগ্যাল রাইটের ভিতরত পড়ে। নেক্সট কোশ্চেন হল নেম দ্য ওমেন হু অন নোবেল প্রাইজ টুৱাইস অর্থাৎ এনেকুৱা এজন মহিলা আছিল যিয়ে নাকি দুবাৰকৈ নোবেল প্রাইজ পাইছিল আৰু তেওঁ হল মেরি কিউরি একবার ফিজিক্সৰ কাৰণে পাইছিল আৰু একবার কেমিস্ট্রিৰ কাৰণে পাইছিল। Next আহিল BrahMos missile has been developed as a joint venture between India and কোনটো কান্ট্রি আছিল ৰুছিয়া আছিল অৰ্থাৎ BrahMos missile ডেভেলপ কৰাৰ কাৰণে দুটা কান্ট্ৰিয়ে এটো ইনভলভ হৈছিল আৰু এটো হৈছিল ৰুছিয়া আৰু ভাৰত। নেক্সট কোৱেশ্চনটো হল ইন্ডিয়া সিটিজেন টাইপ আমাৰ ভাৰতীয়সকল কেই ধৰণৰ নাগৰিকত্ব লাভ কৰে এটো এটা ধৰণৰ নাগৰিকত্ব লাভ কৰে অৰ্থাৎ এটোৰ आंसर হ'বগৈ সিঙ্গেল হ'ব। নেক্সট কোৱেশ্চন হল the average of odd number up to 100 is এটো आंसर হ'ব কিমান 50 হৈ যাব। তো নেক্সট কোৱেশ্চনটো আহিল 10+2 pattern in education system was recommended by এটো 10+2 যেটো সিস্টেম আছিল হেতু কোন কমিশনে এটো ৰিকমেন্ডেড কৰিছিল এটো হ'ব কোঠাৰী কমিশন আৰু এটো 1964 14 জুলাই যেটো ৰিকমেন্ডেশন কৰিছিল কোঠাৰী আয়োগে। নেক্সট কোৱেশ্চনটো হল who was the name of Mughal silver coin অর্থাৎ মোগলসকলৰ কোনে সিলভার কয়েন প্ৰথমতে লঞ্চ কৰিছিল এটো হ'ব রুপিয়া। হু ওয়াজ দ্য উইনার অফ নোবেল প্রাইজ ফর লিটারেচার 2021 বৰ্ষত কোনে লিটারেচাৰৰ বাবে নোবেল প্রাইজ পাইছিল আৰু ইয়াৰ নাম হ'ব আব্দুল ৰাজ্জাক গুৰনা এ হ'ব লিটারেচাৰৰ বাবে 2021 চনৰ নোবেল প্রাইজ পাইছিল। হাউ মাচ এরিয়া অফ আর্থ সারফেস ইজ কভার্ড বাই ওশেন অর্থাৎ পৃথিবীর কিমান অংশ ওশেনে অর্থাৎ সাগরে
ভৰ্তি কৰি আছে এইটো হ'ব এপ্ৰক্স 71% কভাৰ্ড কৰি আছে নেক্সট কোৱেশ্চন হল মিড ডে মিল স্কিম ওয়াজ লঞ্চড টু প্রভাইড কুক ফর কি হ'ব চিলড্রেন ফর পভার্টি লাইন নেক্সট কোৱেশ্চনটো হল হু ইজ দ্য পাইনিয়ৰ অফ লোকাল সেলফ গভর্নমেন্ট অফ ইন্ডিয়া তো এইটো হ'ব লর্ড রিপন is the pioneer of local self government of India next আহিল ফার্স্ট ইন্ডিয়ান এডুকেশনাল টিভি চ্যানেল অর্থাৎ ভারতবর্ষৰ প্ৰথম এডুকেশনাল টিভি চ্যানেলটোৰ নাম কি আছিল জ্ঞান দৰ্শন এটো আছিল নেক্সট কোৱেশ্চন আহিল হোয়ার ইজ দ্য হেডকোয়ার্টার অফ কাউন্সিল অফ সাইন্টিফিক এন্ড ইন্ডাস্ট্রিয়াল রিসার্চ সেন্ট্রাল সাইন্টিফিক ইনস্ট্রুমেন্ট অর্গানাইজেশন অর্থাৎ যাক আমি শর্টলি CSIR বুলিও জানো তো এইটো হ'ব চণ্ডীগড় নেক্সট কোৱেশ্চনটো আমি চাও according to the 2021 census which northeastern state topped in literacy rate অর্থাৎ কি হৈছিল 2021 বৰ্ষত যেটো সেন্সাস হৈছিল তাৰে ভিতৰত নৰ্থ ইষ্টৰ ভিতৰত কোনটো লিটাৰেসি ৰেটটো আটাইতকৈ বেছি আছিল কোনটো ষ্টেটৰ এইটো হ'ব মিজোৰামৰ আছিল আৰু ইয়াৰ পাৰ্চেন্টটো আছিল 91.3% আছিল প্ৰিমিটিভ ম্যান ফাৰ্স্ট লাৰ্ন টু তো ইয়াৰ আনসাৰ হ'ব ফায়াৰ I apologized dash the misunderstanding তো এইটো কি হ'ব I apologized for the misunderstanding primitive man first learned to tame animals তো ইয়াৰ আনসাৰটো হ'ব এইটো meaning of primitive তো এইটো হ'ব simple হ'ব পাৰে বা ordinary যেটো অপচন আছিল এইটো হয়তো হ'ব ইয়াৰ আনসাৰটো নেক্সট কোৱেশ্চনটো আমি চাই লও the factor of 2x square plus 3x minus 5 তো এইটো আমি চাই লও যে 2x square হলে এইটো 2x square plus 3x minus 5 তেনেহলে আমি কি কৰিম 2 আৰু 5 প্ৰথমতে আমি ইনটু কৰিলাম কিমান হৈ যাব 10 10ক আমি বনাব লাগিব 3 অৰ্থাৎ 10 ৰ ফ্যাক্টৰ বিলাক কি কি আছে 2 and 5 আছে 5 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও কিমান হৈ যাব 3 হৈ যাব গতিকে আমি কেনেকৈ লিখিম 2x square এই 3 কি বুলি ধৰিলো 5 minus 2 বুলি ধৰিলো অৰ্থাৎ 5x minus 3x সৰি 2x minus 5 এতিয়া 2x square এইটোক আমি আগত লিখিলো 2x ক আগত লিখিলো প্লাস 5x minus 5 এতে এই দুটাৰ মাজত কি কমন যায় 2x কমন যায় 2x কমন গলে কি থাকিল x থাকিল আৰু 2x ৰ মাজত যেহেতু 2x গুচি গল গতিকে 1 থাকিল আৰু ইয়াৰ মাজত কি কমন যাব 5 কমন যাব ইয়াত কি থাকিল x minus 1 থাকি গল এতে এই x minus 1 আৰু x minus 1 এই দুটাৰ পৰা কেইটা আহিব এটা আমি লিখিম অৰ্থাৎ x minus 1 আহিল আৰু ইয়াতে কি থাকি গল 2x থাকিল আৰু 5 থাকিল গতিকে ইয়াত কি লিখিম 2x plus 5 ইয়াৰ আনসাৰটো কি হ'ব x minus 1 আৰু 2x plus 5 হ'ব সৰি ইয়াৰ আনসাৰটো ইয়াতে মোৰ লিখোতে ভুল হৈ গৈছে টাইপ কৰোতে 2x x minus 1 আৰু ইয়াতে 2x plus 5 টো হ'ব নেক্সট কোৱেশ্চনটো আমি চাই লও if a x person of y and b equal y person of x then which of the following is true a is smaller than b a is greater than b relationship between a and b cannot be determined if x is smaller than y then a is greater than b আৰু none of above তো ইয়াৰ আনসাৰটো হ'ব none of the above synonym of ravenous তো ইয়াৰ আনসাৰটো হ'ব কি hungry Swedish environmental activities ৰ নাম কি আছিল গ্ৰিটা থানবাৰ্গ নেক্সট কোৱেশ্চনটো আমি চাই লও if I were I dash the laptop if I were I would not buy the laptop next আছিল she said who is there তো ইয়াৰ নেৰেশনটো আহিছিল এনেকুৱা তো ইয়াৰ কি হ'ব she asked that who there was এনেকুৱা ধৰণৰ হ'ব নেৰেশনটো তো এইখিনি আছিল আজিৰ ভিডিও আৰু ভিডিওটো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট বক্সত জনাই দিব আৰু আপোনালোকৰ কেইটা আনসাৰ শুদ্ধ হল এইটো কমেন্ট বক্সত জনাই দিব তো এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইবটো কৰি ৰাখিব ধন্যবাদ